নমস্কাৰ, মোৰ নাম শ্ৰী দীপক বুজৰ বৰুৱা। মোৰ ঘৰ জয়ন্তীপুৰত। আপুনি নাটকৰ লগত কেতিয়াৰ পৰা জড়িত? মই নাটকৰ লগত আচলতে স্কুল পৰ্যায়ৰ পৰাই জড়িত। স্কুলত বহুত নাটক কৰিছিলোঁ। তাৰপিছত ক্ৰমে আহি পেলাই উৎসৱ পাৰ্বণত যেতিয়া মানে আপোনাৰ নাটক অনুষ্ঠিত হয়, তাতো বহুতকেইখন মানে পূৰ্ণাংগ নাটকত অভিনয় কৰিছোঁ। প্ৰতি বছৰে ৰঙীয়া জগতধাত্ৰী পূজাত তেওঁলোকে একোখনকৈ নাট মানে মঞ্চস্থ কৰাৰ কাৰণে আয়োজন কৰে, কিন্তু প্ৰতি বছৰে যিহেতুকে আমন্ত্ৰণ জনায়, গতিকে তাত প্ৰতি বছৰে নাটকত অভিনয় কৰি আহিছোঁ। এইবাৰো চম্পক শৰ্মাৰ ৰচিত নাটক মহাকাল, এই মহাকালত মই এটা চৰিত্ৰত অভিনয় কৰিছোঁ। মই চৰিত্ৰটি হ'ল মামাৰ চৰিত্ৰটিত মই অভিনয় কৰিছোঁ। গতিকে সঁচাই অভিনয় কৰি মানে নিজেও আনন্দিত। আৰু পূজা উপলক্ষে মহাকাল, ইয়াৰে এটি সংলাপ আপোনাৰ মুখৰ পৰা মানে এজনে সোধে যে আপুনি লাচিত বৰফুকন ছাৰ নেকি? তেতিয়া মই কওঁ যে নহয়, মই মোমায়েক। মই ৰাতিৰ ভিতৰতে গড় বনাব নোৱাৰি ডিঙি কটা যোৱা মোমায়েক কিন্তু মই নহয়। মই অৰবিন্দ মামা, আজিৰ লাচিত বৰফুকনৰ অতি মৰমৰ মামা। এইবোৰ মামা ভগিনৰ কথা আঁতৰাই এতিয়া তোমাৰ প্ৰব্লেমটো কি হৈছে সেইটো কোৱা। ধন্যবাদ। ইয়াত বাহিৰেও আপুনি সংগীতৰ প্ৰতি আকৃষ্ট? মানে কেতিয়াবা সংগীত নাটক এইবিলাকত মানে ৰাপ আছে যিহেতুকে, গতিকে কেতিয়াবা মানে পৰিৱেশন কৰোঁ আৰু এইবিলাক। অলপমান গাই দিব নেকি? এটি কলি মই ভূপেন্দাৰ এটি গীতেৰে মই অকণমান গাই দিছোঁ। আইতো কিহেৰে পুজিমে, আইতোৰ চৰণে দুখানি, আয়ৈ কিহেৰে পুজিমে তোক, আয়ৈ জীৱন দি পুজিমে তোক, আই আই চামলি কোলাতে পাহাৰে ভৈয়ামে খেলিলোঁ কত না খেলা, আই তোৰ মৰমবোৰ নিগৰি আয়ৈ লুই ধৈ বাগৰে, আই তোৰ শান্তি সাগৰলে বুলি, আয়ৈ মহামিলনলে বুলি। ধন্যবাদ। খুব সুন্দৰ। ইয়াত ভৱিষ্যতৰ পৰিকল্পনা কিবা আছে নেকি আৰু সংগীত তথা না, পৰিকল্পনা তেনেকুৱা নাই। এতিয়া মানে কথাটো হ'ল, যিহেতুকে এইবিলাকত খুব নিচা, সংগীত নাটক এইবিলাকত যিহেতুকে নিচা, গতিকে কোনোবাই মানে আমন্ত্ৰণ জনালে অভিনয় কৰিবলৈ যাওঁ, বা স্থানীয়ভাৱে আমাৰ ইয়াতো মানে অভিনয়ৰ এটা গ্ৰুপ আছে, গতিকে আমি তাতো অভিনয় কৰোঁ। এনেধৰণে আৰু পৰিকল্পনা বুলি তেনেকুৱা নাই। গতিকে মোৰ এইটো এটা নিচা, গতিকে মই নিচাৰ কাৰণে মানে অভিনয়ত যাওঁ। আৰু শেষত আজিৰ প্ৰজন্মক অভিনয় তথা সংগীতৰ ক্ষেত্ৰত আপুনি কি ক'ব? মানে মোৰ আচলতে উপদেশ দিব পৰা ধৃষ্টতাটো নাই। তথাপি মই কওঁ যে সাহিত্য সংগীতবিহীন মানুহ বোলে পশুৰ নিচিনা। গতিকে যি মানুহে সাহিত্য নাজানে, যি মানুহে সংগীত নাজানে, তেওঁ পশুৰ দৰে। গতিকে মই ভাবোঁ যে প্ৰত্যেকে আমি সাহিত্য, সংস্কৃতি এইবিলাক জীয়াই ৰাখিব লাগিব। অভিনয়, সংগীত এইবিলাকৰ প্ৰতি আমি আকৃষ্ট হ'ব লাগিব, আৰু নতুন প্ৰজন্মইও যাতে এই সংগীত বা নাটকৰ প্ৰতি আকৃষ্ট হয়, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।